বৰষাৰণী বিষয়াৰ সন্তানটি জন্ম হোৱাৰ পিছত বৰষাৰণী বিষয়াই এক বিশেষ প্ৰস্তাৱৰ সন্মুখীন হ'বলগীয়া হৈছে বৰ্তমান সময়ত। যি প্ৰস্তাৱৰ কথা আপোনালোকে জানিলে আপোনালোকৰ চকু কপালত উঠিব। কি সেই বিশেষ প্ৰস্তাৱ? এই প্ৰতিবেদনত মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। বৰষাৰণী বিষয়াক হয়তো কোনো এজন অসমীয়াক দ্বিতীয়বাৰৰ বাবে চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। হয়তো আপুনি এবাৰৰ বাবে হ'লেও বৰষাৰণী বিষয়াৰ অভিনয় চাইছে। অসমীয়া চলচ্চিত্ৰ জগতত বহু বছৰৰ পৰা 90 দশকৰ পৰা সেইগৰাকী বৰষাৰণী বিষয়াই খুব সুন্দৰকৈ তেওঁ প্ৰতিভাৰ জৰিয়তে জিলিকি আছে। ভ্ৰাম্যমান জগতটোক সেই বৰষাৰণী বিষয়াই বহু বছৰ ধৰি কাম কৰিছে। কিন্তু বিগত 8-9 বছৰ ধৰি বৰষাৰণী বিষয়াই তেওঁ বিভিন্ন সমস্যাৰ কাৰণে তেওঁ ভ্ৰাম্যমান জগতখনৰ পৰাই হওক, অসমীয়া চলচ্চিত্ৰ জগতৰ পৰাই হওক, তাৰ পৰা তেওঁ আঁতৰি থাকিবলগীয়া হৈছে। আৰু বৰ্তমান সময়খিনি যিহেতু আপোনালোকে গমেই পায়, আজিৰ পৰা কেইবছৰমান আগতে বৰষাৰণী বিষয়া বিবাহ পাশত আবদ্ধ হৈছিল ভাস্কৰৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত আজিৰ পৰা কেইদিনমান আগত বৰষাৰণী বিষয়াৰ এটি সন্তান জন্ম হৈছে। আৰু সেই সন্তানটি জন্ম হোৱাৰ পিছত বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহি পৰিছে, গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সেই খবৰ হৈছে বৰষাৰণী বিষয়াই এক বিশেষ প্ৰস্তাৱৰ সন্মুখীন হ'বলগীয়া হৈছে। কি সেই প্ৰস্তাৱ আপোনালোকৰ নিশ্চয় জানিবৰ কাৰণে মন গৈছে, কাৰণ বৰষাৰণীৰ সন্তানটি ইতিমধ্যে লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে, সেয়া আপোনালোক সকলোৱে হয়তো জ্ঞাত। গতিকে এই সময়খিনিত বহু ভ্ৰাম্যমান জগতৰ বহু পৰিচালকে বৰ্তমান সময়ত বৰষাৰণী বিষয়াক পুনৰবাৰ অভিনয়ৰ জৰিয়তে ভ্ৰাম্যমান জগতখনত ভুমুকি মৰাটো বিচাৰিছে। বহু ভ্ৰাম্যমান জগতৰ পৰিচালক বা ভ্ৰাম্যমান জগতৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে বৰষাৰণী বিষয়াক পুনৰবাৰ অভিনয় জগতখনত চাব বিচাৰিছে। সেইবাবে আহি থকা সময়খিনিত, আহি থকা বিগত বৰ্ষকেইটাত বৰষাৰণী বিষয়ালৈ প্ৰস্তাৱ দিছে যে তেওঁ পুনৰবাৰ ভ্ৰাম্যমান জগতত আহিব নেকি, তেওঁ আকৌ আগৰ দৰে অভিনয় কৰিব নেকি। ইয়াৰ সময়ত লক্ষণীয় হৈ পৰিব আচলতে বৰষাৰণী বিষয়াই তেওঁলোকৰ এই প্ৰস্তাৱক সন্মতি দিয়ে নে এই প্ৰস্তাৱক তেওঁ সন্মতি নিদিয়ে। যিহেতু বিগত সময়খিনিত তেওঁৰ এই পাৰিবাৰিক যিবোৰ তেওঁ নতুনকৈ বিবাহ পাশত আবদ্ধ হ'ল, তাৰ লগতে তেওঁৰ সন্তান এটি জন্ম হ'ল ইত্যাদি কাৰণত তেওঁ এই অভিনয় জগতখনৰ পৰা বহু দূৰ আঁতৰত থাকিবলগীয়া হৈছে। সকলোৱে সেই বৰষাৰণী বিষয়াৰ যি সুন্দৰ অভিনয়, সেই সুন্দৰ অভিনয় সকলোৱে মিছ কৰিছে। আশা কৰিব পাৰি যে আহি থকা সময়খিনিত যিহেতু লাহে লাহে বৰষাৰণীৰ সন্তানটিও দুপে ডাঙৰ হ'বলৈ ধৰিছে, গতিকে আহি থকা সময়খিনিত আমি পুনৰ আগৰ দৰে বৰষাৰণী বিষয়াৰ অভিনয় আমি ডাঙৰ টিভিৰ পৰ্দাতে হওক বা ছবি হলত বৰষাৰণী বিষয়াৰ অভিনয় চাবলৈ পাম, বা ভ্ৰাম্যমানতেই আমি বৰষাৰণীৰ অভিনয় পুনৰবাৰ দেখিবলৈ পাম বুলি আমি আশা কৰিব পাৰোঁ। বাকী বৰষাৰণী বিষয়াই তেওঁলোকৰ প্ৰস্তাৱক সন্মতি দিয়ে নে নিদিয়ে সেয়াও লক্ষণীয় হৈ পৰিব সময়ত। কিন্তু আমি সকলোৱে যিহেতু বৰষাৰণী বিষয়াক ভাল পাওঁ, অসমীয়া ছবি জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী, বহু বছৰৰ পৰা সেইগৰাকী অভিনেত্ৰীয়ে অসমীয়া ছবি জগতখনৰ কাৰণে বহু কাম কৰিছে, বহু সুন্দৰ সুন্দৰ ছবি তেওঁ উপহাৰ দি গৈছে, সুন্দৰকৈ অভিনয় কৰি ৰাইজৰ মনত এক বিশেষ স্থান ল'বলৈ এই বৰষাৰণী বিষয়াই সক্ষম হৈছে। গতিকে আহি থকা সময়ত আমি পুনৰ বৰষাৰণী বিষয়াক আগৰ দৰে চাবলৈ বিচাৰিম। এগৰাকী অভিনেত্ৰী হিচাপে পুনৰ ৰাইজৰ মাজলৈ আহক, অসমবাসীৰ ৰাইজৰ মাজত থাকি অসমবাসীৰ ৰাইজৰ মৰম আদৰবোৰ বুটলি তেওঁ এই সুন্দৰ জীৱনটো আৰু সুন্দৰ কৰি আগুৱাই লৈ যাওক। বাকী আপোনালোকে এই বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকেও নিশ্চয় বৰষাৰণী বিষয়াৰ অভিনয় কৰা ছবিসমূহ চাইছে, আৰু যদি চাইছে কোনখন ছবি বৰষাৰণী বিষয়াৰ অভিনয় কৰা কোনখন ছবি আপোনাৰ অতিকৈ বেছি প্ৰিয়, সেই বিষয়ে আপোনালোকে কিন্তু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। তাৰ লগতে আহি থকা সময়ত আপোনালোকে বৰষাৰণী বিষয়াৰ অভিনয় পুনৰ চাব বিচাৰে নে নিবিচাৰে, যিহেতু ইতিমধ্যে প্ৰযোজক পৰিচালকসকলে বৰষাৰণী বিষয়াৰ লগত তেওঁলোকত আলোচনা কৰি আছে। আহি থকা সময়খিনিত ভ্ৰাম্যমানৰ জগতখনত পুনৰবাৰ বৰষাৰণী বিষয়াক লৈ আহিব বিচাৰিছে। বাকী বৰষাৰণী বিষয়াৰ সন্মতি কি হয়, সন্মতি দিয়ে নে নিদিয়ে, তেওঁৰ মতামতবোৰ আমি পিছলৈ গম পাম। আপোনালোকে কি ভাবে, তেওঁ অহাটো বিচাৰে নে নিবিচাৰে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ, মই পুনৰ লগ পাম। ধন্যবাদ।